গতিকে সেই জ্ঞানৰ দ্বাৰা কিন্তু জীৱই এই ক্লেশৰ পৰা উদ্ধাৰ পাব নোৱাৰে। হে প্ৰভু, হেন ঈশ্বৰৰ অনুগ্ৰহ বিনে কমন শক্তি আমাৰ, ইটো জীৱগণে নিজ স্বৰূপক লভিবেক আপোনাৰ। গতিকে হেনে এজন ঈশ্বৰৰ অনুগ্ৰহৰ বিনাত আমাৰ শক্তি আছে জানো ইয়াৰ পৰা উদ্ধাৰ পাবৰ কাৰণে? গতিকে এই জীৱগণবিলাকে নিজৰ স্বৰূপটোকেই লভিবৰ কাৰণে, নিজৰ স্বৰূপটোকে বুজিবৰ কাৰণে জ্ঞান নাই। আতে সেই কৃষ্ণক সেবিবাক লাগে, তেৱে সেই কৃপা হুৱই, কৃষ্ণ কৃপা বিনে জ্ঞান নোপোজয়, কহিলো কৰি নিৰ্ণয়। শেষত দুলৰী চন্দ্ৰৰ শেষৰ পদত ভাগিয়ে কৈছে, সেইকাৰণেই ভগৱন্ত কৃষ্ণক সেৱা আৰু শ্ৰদ্ধা ভক্তি কৰিব লাগে, তেতিয়াহে ভগৱন্তৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়। আৰু কৃষ্ণৰ কৃপাৰ বিনাত জ্ঞানো সৃষ্টি নহয়, জ্ঞানো নোপজে, এইটো কথা মই নিশ্চয় কৰি ইয়াত প্ৰকাশ কৰিলোঁ বুলি কৈছে, হয়নে? আপোনাৰভাৱে জানি আচৰিত হ'ব যে ভগৱন্তৰ ইচ্ছাৰ বিনাত এই গছৰ পাত এটাও লৰচৰ নহয়, হয়নে? হ'ব নেকি এইটো লৰচৰ? তেওঁ যদি ইচ্ছা কৰে এই গছৰ পাতটো লৰচৰ নহয়, আৰু তেওঁ যদি ইচ্ছা কৰে শিলৰ মূৰ্তিটো তেওঁ নিজে প্ৰকট হৈ যাবও পাৰে, হয়নে নহয়? এইবিলাক সকলো ভগৱন্তৰ ইচ্ছাতে হয়, তেওঁৰ ইচ্ছাতে হয়। বোলে প্ৰমাণটো কি? প্ৰমাণো লাগিব নহয়। প্ৰহ্লাদক জ্বলাব বিচাৰিছিলে নহয়, কোনে? হোলিকাই, হয়নে নহয়? কিন্তু প্ৰহ্লাদক জ্বলাব পাৰিলে জানো? তাৰমানে ঈশ্বৰৰ ইচ্ছা নাই, ঈশ্বৰে শক্তি দিয়া নাই জ্বলাবৰ কাৰণে, হয়নে নহয়? সেইকাৰণে কোৱা হৈছে যিমানবিলাক শক্তি আছে এই বিশ্ব ব্ৰহ্মাণ্ডত, সমস্তখিনি শক্তিয়ে হৈছে ভগৱন্তই, হয়নে? আজি এই ব্ৰহ্মাণ্ডত পোহৰৰ মানে শক্তিৰ উৎস কি বাৰু? সূৰ্য। পোহৰৰ শক্তিৰ উৎস সূৰ্য, হয়নে নহয়? সূৰ্যটোৰ পৰা সকলোৱে পোহৰ পায়। ঠিক তেনেকৈ ধৰণে এই জগতৰ যিটো উৎস আছে, শক্তি আছে, সেইটোৱে হৈছে প্ৰভু ভগৱন্ত। তেওঁৰ আজ্ঞা লৈহে সকলোৱে নিজৰ কামবিলাক সুচাৰুৰূপে পালন কৰি আছে, হয়নে? ধুনীয়াকৈ বায়ু দেৱতাই বায়ু দি আছে, অগ্নি দেৱতাই অগ্নি দি আছে, হয়নে? বিভিন্ন ধৰণে এনেধৰণে নিজৰ কামবিলাক কৰি আছে। কাৰ আজ্ঞা লৈ? ভগৱন্তৰ আজ্ঞা লৈ। এনেধৰণে বহুত অহংকাৰ হয় দেৱতাসকলৰো, হয়নে? সেই দেৱতাসকলৰো অহংকাৰ ভগৱন্তই চূৰ্ণ কৰি থাকে। অগ্নি দেৱতাক এবাৰ কৈ থৈছে ভগৱন্তই, তোমালোকে এইবিলাক যিবোৰ মানে অহংকাৰ কৰি থাকা নহয়, বোলে মই বায়ু দেৱতা, মই উৰুৱাই দিম চবকে, হয়নে? গছ ভাঙি দিম, ঘৰ ভাঙি দিম, হয়নে নহয়? এইবিলাক অহংকাৰ কৰি লাভ নাই। যেতিয়া মই শক্তিটো নিদিওঁ তেতিয়ালৈকে তোমালোকে একো কৰিব নোৱাৰা, মোৰ শক্তিৰ দ্বাৰাহে পাৰা, হয়নে? বোলে অগ্নি দেৱতাক এবাৰ ভগৱন্তই ধমকি মাৰি থৈছে, বোলে কি? এজন সাধু গৈছিলে, মানে সাধুৰ ৰূপত ভগৱন্ত গৈছিলে ইন্দ্ৰলোকলৈ। যাওঁতে তেতিয়াই মানে কি হ'ল, এই ইন্দ্ৰই মানে অহংকাৰত মতলীয়া হৈ পেলাই বোলে এইজন কোনেনো সশৰীৰে আহি স্বৰ্গলোক পালেহি, যোৱাচোন খেদা মাৰি থৈ আহা ইয়াক, হয়নে? ভগৱন্তৰ বেশত সাধু, ভগৱন্তহে গৈছে, গৈ পেলাইনি যেতিয়া সেই স্বৰ্গলোক পালে, স্বৰ্গলোকৰ এই কাহিনীটো, তেতিয়া তেওঁ মানে অগ্নি দেৱতাক পঠিয়ালে, গোটেই দেৱতাবিলাকক পঠিয়ালে, নোৱাৰিলে, তেওঁক খেদাব নোৱাৰিলে। অগ্নি দেৱতাক পঠিয়ালে লাষ্টত। অগ্নিয়ে অহংকাৰ কৰি পেলাই ক'লে, বোলে হেই সাধু, ইয়ালৈ কিয় আহিছা? সোনকালে ইয়াৰ পৰা গুচি যোৱা, নহ'লে তোমাক এতিয়া মই পুৰি ভস্ম কৰিম। হয় নেকি? বোলে ঠিক আছে, তুমি বাৰু মোক পুৰিবা, মই মানি লৈছোঁ, কিন্তু তাৰ আগতে তুমি বেলেগ এটা কাম কৰিব লাগিব। বোলে কি? এনেকুৱা এডাল বন ল'লে, বন, হয়নে? এই বন এডাল ল'লে, দুবৰি বন এডাল লৈ পিনি ভগৱন্তই হাতত ৰাখিছে, এনেকৈ কৈছে, তুমি এডাল জ্বলাই দেখোঁ, এইডাল জ্বলাব পাৰিলে মই গম পাম যে তোমাৰ শক্তি আছে, হয়নে? তোমাৰ বহুত বল আছে, তুমি জ্বলাব পাৰিবা। তেতিয়া অগ্নি দেৱতাই কৈছে, কি কথা ক'বলৈ আহিছে? মই কিমান ডাঙৰ ডাঙৰ অৰণ্য জ্বলাই দিছোঁ, হয়নে নহয়? কিমান ডাঙৰ ডাঙৰ ঘৰ জ্বলাই দিছোঁ, মোৰ চকুৰ আগত একো বস্তুৱে তিষ্ঠিব নোৱাৰে, মই চবকে পুৰি দিব পাৰোঁ। বাৰু ঠিক আছে, জ্বলোৱাচোন। এনেকৈ বুলি কৈ বনডাল গোটেই সমস্ত শৰীৰৰ বল লগাই দিলে অগ্নি দেৱতাই, জ্বলাব নোৱাৰিলে, বনডাল লচই নহ'লে। তেতিয়া ভগৱন্তই কৈছে, তোমালোকে যে অহংকাৰ কৰি থাকা, এই অহংকাৰ কৰি একো লাভ নাই। তোমাৰ
যিকণ শক্তি আছে নহয়, এই শক্তিকণ মই দিছোঁ, মোৰ কাৰণে তোমালোকে জ্বলাব পাৰিছা, হয়নে? তুমিতো মানে প্ৰহ্লাদক জ্বলাব বিচাৰিছিলা, পাৰিলানে বাৰু জ্বলাবলৈ? হোলিকা আহি পেলাই নিজে জ্বলি গ'ল, হোলিকাই জ্বলাব বিচাৰিছিল, হোলিকা নিজে জ্বলি গ'ল, হয়নে? কিন্তু প্ৰহ্লাদক জ্বলাব পাৰিলা নি তুমি? নোৱাৰিলা। সেইকাৰণে অহংকাৰ নকৰিবা। এনেধৰণে ভগৱন্তই মাজে সময়ে দেৱতাবিলাকৰো গৰ্ববিলাক নাইকিয়া কৰি থাকে। সেইকাৰণে কৈছে, ইয়াতে কৈছে কৃষ্ণ কৃপাবিনে, হেনে এজন ভগৱন্তৰ কৃপাবিনে আপুনি মই কিন্তু গতি পাব নোৱাৰোঁ, আপুনি মই উদ্ধাৰ হ'ব নোৱাৰোঁ। সেইকাৰণে আপুনি মই মনুষ্য জীৱনটো সাৰ্থক কৰাৰ প্ৰয়োজন আছে। অকণমান হ'লেও ভকতি কৰাৰ প্ৰয়োজন আছে, অকণমান হ'লেও ঈশ্বৰৰ নাম শ্ৰৱণ কৰাৰ প্ৰয়োজন আছে। নহ'লে কিন্তু পিছত আপুনি মই কান্দিব লাগিব, হয়নে নহয়? এ ৰাম কি কৰিলোঁ ভকতি নকৰি, অন্তকাল পাইলে ক প্ৰভু ৰক্ষা কৰা হৰি, হয়নে নহয়? অন্তকালে আপুনি মই পিছত কিন্তু কান্দিব লাগিব। এইখিনিলৈকে বৰ সুন্দৰকৈ গৈছে। পিছত ছবিচন্দ্ৰভাগী আহিছে, মানৱ জন্ম তামসিক গতি, এনেধৰণে এই কথাখিনি ইয়াত পুনৰ ওলাব বুলি আমি আশা কৰিছোঁ। কৃষ্ণ পুনৰবাৰ ভক্তি সেৱাভাগী অৰ্পণ কৰা হৈছে। বেছিকৈ কৈ থাকিলে অকণ মেনমেনীয়া হ'বগৈ, নহয়নে বাৰু? হোৱা নাই, ৰসটো কমি যাবগৈ দেই। সেইকাৰণে বস্তু আপোনাৰ হবে আজি যে আহিলে ইয়ালৈ, এই ভাল বস্তুকেইটা লৈ যাব ঘৰলৈ দেই। ভাল বস্তু অকণমানেই হওক, সেইকণেই বহুত। আৰু আপোনাৰ হবে আজি যি এইকেইটা কথা শ্ৰৱণ কৰিলে, এইকেইটা কথা যদি আপোনাৰ হবে মানিবলৈ আৰম্ভ কৰে, আজিৰ পৰা আচৰণ কৰিবলৈ আৰম্ভ কৰে নহয়, এদিন নহয় এদিন আপোনাৰ হবে ফলৱতী হ'বই, কথাই নাই কোনো, মানে 100% হ'বই, এইটো কোনো কথা নাই। বোলে এদিন আমাৰ এজনে ফেচবুকত সুধিলে আৰু বুজিছেনে বাৰু, বোলে তুমি বিয়া বাৰু কৰালা নহয়? বোলে নাই কৰা নহয়। বোলে তুমি কেনেকৈ জানিলা বোলে এইবিলাক বোলে, হয়নে? এই ল'ৰা ছোৱালী কেনেকৈ জন্ম দিব লাগে বোলে ক'ত শিকিলা? তুমি ডক্তৰ নি বোলে, মোক কৈছে দেই। মানুহে বোলে যেতিয়া বিয়া বাৰু কৰাব তেতিয়াহে বোলে গম পায় এইখিনি কথা, হয়নে? বিয়া বাৰু নকৰাকৈ তুমি কেনেকৈ শিকিলা বোলে? তেৰাই এটা কথা নাজানে, হয়নে বাৰু? এইবিলাক কথা আমাৰ নহয়, আমি এই অভাজনৰ মুখৰ কথা নহয় এইখিনি। বেদ শাস্ত্ৰই যি শাস্ত্ৰই নেকি, যি গীতা ভাগৱতে নেকি, শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে এইখিনি কথা কৈ আছে। আমাৰ নিচিনা অল্পমতি অল্পায়ু জীৱৰ কথা নহয় এইখিনি, হয়নে বাৰু? আমি যদি এই স্থানলৈ আহি পেলাই আমাৰ নিজৰ কথাখিনিকে কৈ থাকিলোহেঁতেন, আপোনাৰ ভাৱে গুৰুত্ব দিলেহেঁতেন নে বাৰু? নিদিয়ে। কেলে গুৰুত্ব দিছে? কাৰণ এই কথাখিনি গীতা ভাগৱতৰ কথা, এই কথাখিনিত মূল্য আছে, হয়নে নহয় বাৰু? এই কথাখিনিত অৰ্থ আছে, আৰু অৰ্থ আছে কিহৰ কাৰণে? গীতা ভাগৱতৰ পৰা কোৱাৰ কাৰণে অৰ্থ হৈছে। সেইকাৰণে আপোনাৰ ভাৱে শুনিও ভাল পাইছে আৰু ইয়াৰ পৰা কিবা এটা লাভো হৈছে। নহ'লে আমাৰ নিচিনা এইটো নিচিনা মানুহক কোনোবাই পাত্তা দিব নি আজি তাৰিখত? কোনো পাত্তা নিদিয়ে দেই। সেইকাৰণে কথাৰ প্ৰাধান্য আছে, বাক্যৰ প্ৰাধান্য আছে। গতিকে আপোনাসৱৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ, আৰু ভৱিষ্যতেও যাতে আপোনাসৱে এনেধৰণে এই অনুষ্ঠানবিলাক কৰে। আমি যিহেতু কাইলৈও আপোনাসৱৰ অনুষ্ঠান আছে, আমাৰ পৰম শহীদ শিৱসাগৰৰ পৰা উজ্জ্বল শোকাধৰা বাবা আহিবনে? তেখেত আহিব। গতিকে কণমানি এটা ল'ৰা, তেওঁ 14 বছৰ হৈছে বয়স, 15 বছৰ হৈছে নেকি। এই কণমানি ল'ৰাটোৱে আজি তাৰিখত ভক্তি ধৰ্মটো ইমান সুন্দৰকৈ প্ৰচাৰ কৰি আছে দেই। এই বিষয়বস্তুবিলাক এইটো জনমৰ পৰা লৈ অহা নাই, আপোনাৰভাৱে নেভাবিব এইটো কথা, বুজিছেনে? কিছুমানে যে গোটেই বোলে ভাগৱত পঢ়ি বোলে চুলি দাড়ি পকি গ'লগৈ বোলে, সলনিয়ে নহ'লে, একো বুজিয়ে নাপালে বোলে, হয়নে? কিন্তু কিছুমানে কি হয়, এই অকণমান বয়সতে বহুত কথা জনা হৈ যায়, বহুত কথা বুজা হৈ যায়। তাৰমানে তেওঁলোকে আগতে পাই আহিছে ধ্ৰুৱ নিচিনাকৈ। ধ্ৰুৱই 5 বছৰৰ পৰা ভকতি পাইছিলে, উদ্ধৱে 5 বছৰৰ পৰা ভকতি পাইছিলে, নাৰদে 5 বছৰৰ পৰা ভকতি পাইছিলে। তেওঁলোকৰ সেইটো জনমৰ পুণ্য নহয় সেয়া।
ইটো জনমতে শিকি আহিছে, পাই আহিছে, এতিয়া এইটো জনমত অকণমান পোৱাৰ কাৰণে মনত পৰি গৈছে, মনলৈ আহি গৈছে, হয়নে? সেইকাৰণে তেওঁলোকৰ একো ভুলো নহয়, কওঁতেও ভুল নহয়। ভগৱন্তৰ নাম সলসলীয়াকৈ ওলাই পৰে। সেইকাৰণে কোৱা হৈছে যে আপোনাৰ হবে একান্ত মনে কালিলৈও আহিব, শ্ৰৱণ কৰিব, আপোনাৰ মহামহন্তৰ বহুত কৃপা লাভ হ'ব। আৰু আপোনাৰ হবৰ চৰণত আমি দুটিমান প্ৰাৰ্থনা জনাম, আৰু এটি অকণমান ঈশ্বৰৰ নাম আপোনাৰ হবৰ আগত প্ৰকাশ কৰা হ'ব। সকলোৱে একান্ত মনে শ্ৰৱণ কৰি আছে, অকণমান কীৰ্তন কৰি দিলে সকলোৱে ভাল লাগিব বুলি ভাবিছোঁ। আৰু আপুনি মই এই ভকতি যে কৰিবলৈ আহিছোঁ, আমাৰ ভকতসকলে যে নাম বুলি ক'লে নেৰে, ইয়াৰ কাৰণটো কি বাৰু আপোনালোকে জানেনে? ইয়াৰ কাৰণটোৱে হৈছে যে আমাৰ ভকতসকলে মায়া বস্তুটো চিনি পাইছে দেই, সেইকাৰণে নাম বুলি ক'লে নেৰে। এতিয়াতো নাহা হ'লেও হৈছিলে, ঘৰতে বহি থকা হ'লে ভাল আছিলে, হয়নে নহয়? কিন্তু আপোনাৰ হবে আহিছে এইখিনি সময়ত কিয়? যে অকণমান পৰকালৰ ধন মাধৱৰ নাম অকণমান ল'বলৈ আহিছে, হয়নে? যিমানে কৃষ্ণক দিয়ে সেইহে অক্ষয়, ইহাক নিবাক একোজনে নপাৰ। আপুনি মই আজি যিকণ সময়ে থাকি ইয়াত পৰকালৰ ধন ঘটিলোঁ ন, এই পৰকালৰ ধন কোনেও নিব নোৱাৰে আপোনাৰ মোৰ পৰা। সেইকাৰণে কোৱা হৈছে ভকতিও নিজৰ নিজৰ, ভকতি আচৰণ নিজে নিজেই কৰিব লাগিব। সেইকাৰণে আমাৰ ভকতসকলে নেৰে।